যিহেতু ইউপিএছচিৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত যিসকলে ইণ্টাৰেষ্টেড হয় এলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। 230টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইউপিএছচিৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 230টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে চলি আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, যিটো ইউপিএছচি ফালৰ পৰা পোষ্ট মুকলি হৈছে। সেই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 18/8/2025 তাৰিখলৈকে আছে। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। 18 আগষ্টৰ তাৰিখলৈকে এই পোষ্টসমূহত লাষ্ট ডেটটো আছে। ইয়াতে লিখা আছে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন has released an employment notification for the recruitment of 230 enforcement officer, account officer, and assistant provident fund commissioner post under employees provident fund organization, Ministry of Labor and Employment. Interested and eligible candidate may apply online here. যিহেতু 230টাকৈ এনফৰ্চমেণ্ট অফিচাৰ, একাউণ্ট অফিচাৰ এণ্ড এছিষ্টেণ্ট প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো এনফৰ্চমেণ্ট অফিচাৰ, একাউণ্ট অফিচাৰ পোষ্ট আছে, তাত আপোনাৰ 156টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহৰ আপোনাৰ কেটেগৰী ৱাইজ পোষ্টসমূহ দিয়া আছে। ইউআৰ কেটেগৰীৰ কাৰণে আপোনাৰ 78টা পোষ্ট আছে, ইডব্লিউএছৰ কাৰণে এটা পোষ্ট আছে, অবিচিৰ কাৰণে 42টা পোষ্ট আছে, এছচিৰ কাৰণে 23টা পোষ্ট আছে, এছটিৰ কাৰণে 12টা পোষ্ট আছে, পিডব্লিউবিডিৰ কাৰণে 9টাকৈ পোষ্ট মুকলি হৈছে। ইয়াতে পে লেভেলটো যিহেতু লেভেল 8ৰ মতে আপোনাৰ যিটো আপোনাৰ 7CPCৰ মতে আপোনাৰ চেলাৰীসমূহ দিয়া হ'ব। ইয়াতে বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসমূহ পোষ্ট মুকলি হৈছে পোষ্টসমূহৰ বয়সৰ সময়সীমাটো আপোনালোকৰ ইউআৰ ইডব্লিউএছৰ কাৰণে 30 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে অবিচি কাৰণে 33 বছৰলৈকে আবেদন কৰিব পাৰিব। এছচি এছটিৰ কাৰণে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। পিডব্লিউবিডিৰ কাৰণে 40 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেণ্ডিডেট মাষ্ট হেভ বেচেলৰ ডিগ্ৰী ইন এনি ছাবজেক্ট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি এই যিসমূহ ইউপিএছচি ফালৰ পৰা পোষ্ট মুকলি হৈছে পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ ছেকেণ্ডত ওলাইছে, যিটো আপোনাৰ এছিষ্টেণ্ট প্ৰভিডেণ্ট ফাণ্ড কমিশ্যনাৰ পোষ্ট আছে, তাত আপোনাৰ টোটেল পোষ্ট 74টা, 74টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহ আপোনাৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কেটেগৰীত আছে আপোনাৰ 32টা ভেকেঞ্চি, ইডব্লিউএছত আছে 7টা ভেকেঞ্চি, অবিচিত আছে 28টা ভেকেঞ্চি, এছচিত আছে 7টা ভেকেঞ্চি, পিডব্লিউবিডিত আছে 3টা ভেকেঞ্চি। এই পোষ্টসমূহতো আপোনাৰ পে লেভেলটো 10 ইন দ্য পে মেট্ৰিক্স এজ পাৰ 7CPC। যিহেতু এই পোষ্টসমূহতো আপোনাৰ পে স্কেলটো ছেম দিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকে ইউআৰ ইডব্লিউএছৰ কেণ্ডিডেট হ'লে আপুনি 35 বছৰলৈকে আবেদন কৰিব পাৰিব। 18 বছৰৰ পৰা 35 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব। অবিচিৰ কেণ্ডিডেটৰ কাৰণে 38 বছৰলৈকে আবেদন কৰিব পাৰিব। এছচি আৰু এছটিৰ কেণ্ডিডেটৰ কাৰণে আপুনি 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। যিসকল পিডব্লিউবিডিৰ কেণ্ডিডেট হয় তেওঁলোকে 45 বছৰ বয়সলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিসমূহ পোষ্ট মুকলি হৈছে ইউপিএছচি ফালৰ পৰা প্ৰতিটো পোষ্টতে আপোনাৰ বেচেলৰ ডিগ্ৰীটো থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যিটো আপোনাৰ এই পোষ্টটো মুকলি হৈছে, যিহেতু ফাণ্ড কমিশ্যনাৰ যিটো পোষ্ট আছে তাত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, ডিপ্ল'মা ইন কোম্পানী ল', লেবাৰ ল',
পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ বেচেলৰ ডিগ্ৰীটো থাকিব লাগিবই, মাষ্ট বি। লগতে আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ ইলিজিবল হ'ব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল ইউআৰ অবিচিৰ কেণ্ডিডেট আছে তেওঁলোকে ইয়াত মাত্ৰ 25 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। 25 ৰুপিজ এপ্লিকেশ্যন ফিজ কাটি ইউআৰ আৰু অবিচিৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ফিমেল কেণ্ডিডেট, এছটি কেণ্ডিডেট, এছচি কেণ্ডিডেট, যিসমূহ আপোনাৰ পাৰ্চন উইথ ব্লেকৱাৰ্ড ডিচেবিলিটি যিসকল আছে তেওঁলোকে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে যিসকল ইউআৰ অফিচাৰ কেণ্ডিডেট হয় তেওঁলোকে যিহেতু 25 টকাকৈ পে'মেণ্ট কৰিব লাগিব, তেওঁলোকে পে'মেণ্ট মোডটো অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টসমূহ কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, অফিচিয়েল ৱেবছাইটৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি নটিফিকেশ্যন চেক আউট কৰি আবেদন কৰি ল'ব পাৰিব। লগতে এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনতে দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ষ্টাৰ্টিং ডেটটো যিহেতু 29 জুলাই তাৰিখৰ পৰা, যিহেতু যোৱাকালিৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ এই পোষ্টসমূহৰ ক্ষেত্ৰত 18 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেটটো আছে। যিহেতু 29 জুলাই যিহেতু যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে, 18 আগষ্টলৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংক আৰু লগতে অফিচিয়েল ৱেবছাইটৰ লিংক, এডভাৰটাইজমেণ্টৰ লিংক, সকলো তথ্য মই দি দিম, তাতে গৈ আপুনি নিজে চেক আউট কৰি আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।